BCCI নিজেও বা খেলুৱৈসকলে নিজেও সঠিককৈ জনা নাছিল কোনদিনাখন আমাৰ খেলুৱৈসকল নিজৰ ঘৰ পাবগৈ অৰ্থাৎ 3 তাৰিখেও পাব পাৰিলে হয় 4 তাৰিখে পাব পাৰিলে হয় 5 তাৰিখে পাব পাৰিলে 6 তাৰিখে সেইকাৰণে উমা চেত্ৰীয়ে নিজেও নাজানে কোনদিনাখন তেওঁলোকে বোকাখাত পাব চ' সেইকাৰণে মই ভাবোঁ যে অসম ক্ৰিকেট সন্থাই যিটো তেওঁলোকে সম্বৰ্ধনা অনুষ্ঠান 4 তাৰিখে ইমেইলখনৰ যোগেদি 6 তাৰিখে অনুষ্ঠিত কৰিব খুজিছিলে সেইটো হৈ নুঠিলে আৰু তাৰ পিছত অসম ক্ৰিকেট সন্থাক আমি জনোৱাৰ বিশেষ কোনো আমাৰ দায়িত্ব নাথাকে যে আমি এছ'চিয়েশ্যনক জনাব লাগে তেনেকুৱা কোনো কথা নাই কিন্তু তথাপি অসম ক্ৰিকেট সন্থাৰো জানাৰ কোনো সুবিধা নাছিল আৰু আমিও সঠিককৈ ক'ব পৰা নাছিলোঁ যে কোন সময়ত কোন খেলুৱৈ কোন জেগালৈ গৈ পাবগৈ চ' সেইকাৰণে মই নাভাবোঁ যে আৰু উমা চেত্ৰী দিল্লীৰ পৰা গুৱাহাটী হৈ বোকাখাতলৈ গৈছে সেইটো একদম লাষ্ট মোমেণ্টত হোৱা এখন ফ্লাইটত টিকেট কৰা গৈছিলে আৰু উমা চেত্ৰীয়েও খুব লাষ্ট সময়তহে গম পাইছে যে তেওঁ ৰাতি 11টা বা 12টা বজাত গুৱাহাটী আহি পাব আৰু তাৰপিছত তেওঁ বোকাখাতলৈ যাব লাগিব চ' সেইকাৰণে মই ভাবোঁ যে অসম ক্ৰিকেট সন্থাৰ এই সম্পৰ্কত কোনো ধৰণৰ কোনো গাফিলতি নাই হোৱা তাৰ উপৰিও অসম ক্ৰিকেট সন্থাৰ 3গৰাকী বিষয়ববীয়া গৈ ষ্টেচনত এয়াৰপৰ্টত উপস্থিত আছিলে অসম ক্ৰিকেট সন্থাৰ তিলমানো দুখ নাই এইটোত অসম ক্ৰিকেট সন্থাই খেলৰ প্ৰসাৰ কৰিব লাগে খেলুৱৈক সম্বৰ্ধনা জনাব লাগে খেলুৱৈক উৎসাহিত কৰিব লাগে আৰু খেল পাতিব লাগে এই গোটেইখিনি কাম কৰি আছে আজি উমা চেত্ৰীক যদি আমি বেছি গামোচা পিন্ধা আৰম্ভ কৰোঁ বেছি সম্বৰ্ধনা আৰম্ভ কৰোঁ তেওঁ খেলা তল পৰি যাব